নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 15 ফেব্ৰুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ ৰণদংক বজাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নিৰ্বাচন চমু চাপি অহাৰ লগে লগে অসমলৈ সঘনাই আগমন ঘটিছে বিজেপিৰ ৰথী মহাৰথীৰ। খানাপাৰাৰ বিজেপিৰ বুধ বিজয় সংকল্প সমাৰোহত অংশগ্ৰহণ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। সভাত নিৰ্বাচনত জয়ী হোৱাৰে বিশেষ মন্ত্ৰণা দি গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে কংগ্ৰেছক লৈ পুনৰবাৰ সৰব হৈ পৰিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসমলৈ সঘনাই আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া সম্পূৰ্ণৰূপে সাজু দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টিক। সঘনাই এতিয়া আগমন ঘটিছে ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতৃত্বৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, অৱশেষত কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিলে বহু প্ৰত্যাশিত ব্ৰহ্মপুত্ৰ নদী সুৰংগ। 4 লেনযুক্ত এই ৰেল স্থলপথ সুৰংগই সংযোগ কৰিব গহপুৰ আৰু নুমলীগড়ক। 18,662 কোটি টকা ব্যয় সাপেক্ষে অসমত নিৰ্মাণ কৰা হ'ব ভাৰতৰ প্ৰথমটো অত্যাধুনিক টুইন টিউব নদী সুৰংগ। 33.77 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই নদী সুৰংগটো হ'ব পৃথিৱীৰ ভিতৰত দ্বিতীয়টো বৃহৎ সংকল্প। অৱশেষত অসমৰ বাবে এই ভাল খবৰটো আহিল যোৱাকালি। কেন্দ্ৰীয় চৰকাৰে দিছে এই ভাল খবৰ। দিবলৈ এটা ব্ৰেকিং নিউজ, অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে পুনৰবাৰ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ 1,000 2,000 বিঘা নহয় 5 লাখ বিঘা ভূমিত চলোৱা হ'ব উচ্ছেদ অভিযান। আনুষ্ঠানিক ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অবৈধ লোকসকলৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী। উন্নয়ন আৰু বিকাশেৰে সেইসকলক দিয়া হ'ব প্ৰত্যুত্তৰ। অসমত বিকাশৰ যাত্ৰা কেতিয়াও থমকি নৰয় বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমত এই পৰ্যন্ত 1.5 লাখ বিঘা বেদখলকৃত ভূমি উচ্ছেদ কৰা হৈছে। অহাবাৰ 5 লাখ বিঘা ভূমিত চলোৱা হ'ব উচ্ছেদ অভিযান। যোৱাকালি খানাপাৰাত অনুষ্ঠিত হোৱা বিশাল জনসভাত এই ভাষণ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। গৌৰৱ গগৈক এইবাৰ উভতি ধৰিছে মুখ্যমন্ত্ৰীয়ে। গৌৰৱ গগৈৰ ভাৰতৰ সৈতে কোনো সম্বন্ধ নাই। শত্ৰু ৰাষ্ট্ৰৰ প্ৰতিনিধি হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। যোৱাকালি যিটো ডাঙৰ কাম কৈছে তাক ৰাইজে প্ৰশংসা কৰিছে। ভাৰতৰ সন্তান হ'লে এই কথাটো ভালকৈ বুজি পালেহেঁতেন গৌৰৱে। গৌৰৱ গগৈয়ে ভাৰতৰ নিৰাপত্তা ব্যৱস্থা বুজি নাপায়। ভাৰত অসমৰ লগত একোৱে সম্বন্ধ নাই। গৌৰৱ মৰাণৰ LF-যুক্ত ঘাইপথৰ বিৰোধিতা কৰা গৌৰৱ গগৈক সমালোচনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈৰ ভাৰতৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাই। শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ নিচিনা চিৰবৈৰী ৰাষ্ট্ৰৰ প্ৰতিনিধি হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। আৰু যোৱাকালি মৰাণত যি বায়ু সেনাৰ বিমান অৱতৰণ কৰোৱা হৈছিল আৰু সেই অনুষ্ঠানক লৈ তীব্ৰ সমালোচনা কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। আৰু তাৰ পিছতেই সংবাদ মাধ্যমৰ আগত পুনৰবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। বহু ৰাজনৈতিক নেতাই ইচ্ছাকৃতভাৱে যিকোনো কথা কয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাৰে এক বাস্তৱ উদাহৰণ। বিজেপিৰ কথা ৰাইজে গ্ৰহণ নকৰে। কংগ্ৰেছৰ মানুহৰ ওপৰত বিজেপি চৰকাৰে আৰক্ষীৰ যোগেদি হেঁচা দিবলৈ বিচাৰিছে। জনসাধাৰণে আমাক ক'লে এতিয়া দেশতকৈ মামি ডাঙৰ নহয়। মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে কৈছে এইবাৰ অসমৰ ৰাইজে বুজি পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ কেলেংকাৰীৰ বিৰুদ্ধে এইবাৰ অসমৰ ৰাইজ ৰাজপথলৈ ওলাই আহিছে। মন্তব্য APCCৰ সভাপতি গৌৰৱৰ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুখীয়া মানুহৰ টকাৰে হেলিকপ্টাৰ লৈ অহা যোৱা কৰে। এদিন মুখ্যমন্ত্ৰীয়ে মাজুলীলৈ আহোঁতে 8-10 লাখ টকা খৰচ কৰে। গৌৰৱ গগৈ মাজুলীলৈ আহিব বুলি জানি মুখ্যমন্ত্ৰীয়ে আঁচনিৰ পুঁজি বিলাবলৈ আহিছে। মুখ্যমন্ত্ৰী সাধাৰণ ৰাইজৰ সৈতে নাই। আজি চৌদিশে মুখ্যমন্ত্ৰী বিজেপি বিৰোধী দৌ।
এই মন্তব্য কৰিছে কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। এবাৰ বিজেপিৰ বিৰুদ্ধে দৌ উঠিছে। ২৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে অসমত চৰকাৰ গঠন কৰিব বুলি মন্তব্য ৰকিবুল হুছেইনৰ। অন্য এটা খবৰ, এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে উপচাই পেলালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। ৰাষ্ট্ৰীয় নিৰাপত্তা দেশৰ সাৰ্বভৌমত্বৰ ক্ষেত্ৰত প্ৰশংসা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উচ্চ প্ৰশংসা লুৰিণজ্যোতি গগৈৰ। মৰাণত ELF উদ্বোধনক জনাইছে আদৰণি লুৰিণজ্যোতি গগৈয়ে। দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সাৰ্বভৌমত্বৰ বাবে কৰা যিকোনো কামত সমৰ্থন থাকিব বুলি মন্তব্য লুৰিণৰ। যোৱাকালি মৰাণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল ELF যুক্ত ঘাইপথ। 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ ELFত ইয়াৰ শ্ব' চাই অভিভূত প্ৰধানমন্ত্ৰী। দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে মৰাণত নিৰ্মাণ কৰা ELF নিৰ্মাণ এটা অতিকৈ গুৰুত্বপূৰ্ণ আৰু ভাল কাম। এনে কামত কাৰো একো আপত্তি থাকিব নোৱাৰে। মোৰ বাবে ৰাষ্ট্ৰ প্ৰথম, দেশৰ নিৰাপত্তা প্ৰথম। এই ক্ষেত্ৰত কাৰো দ্বিমত থকা উচিত নহয় বুলি মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণৰ। অন্য এটা খবৰ, যুদ্ধক্ষেত্ৰত বিজেপি ক'ত এতিয়া বিৰোধী। এফালে সঘনে অসম ভ্ৰমণ প্ৰধানমন্ত্ৰী বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ, আনফালে বিৰোধীৰ এতিয়াও খবৰেই নাই। মিত্ৰতাক লৈ চৰম বিভ্ৰান্তিত এতিয়া বিৰোধীৰ মাজত। গৌৰৱ গগৈৰ আশ্বাসেতেই থমকিছে বিৰোধীৰ মিত্ৰতা। বাৰ বাৰ আশ্বাসৰ পাছতো ফল পোৱা নাই বিৰোধীয়ে। মিত্ৰতাৰ বাবে সময় আছেগৈ নে বিৰোধীৰ হাতত, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। এফালে বিজেপি ব্যাপক তৎপৰ হৈ পৰিছে নিৰ্বাচনক লৈ, আনপিনে এতিয়াও খবৰেই নাই অসমৰ বিৰোধী দলসমূহৰ ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ। কিয় বাৰে বাৰে গেথেলা মাৰিছে বিৰোধীৰ মিত্ৰতাত, কিয় মিত্ৰতা সম্পৰ্কীয় আলোচনাৰ বাবে বৈঠকৰ আয়োজন কৰি শেষ মুহূৰ্তত বাতিল কৰা হৈছে বৈঠক। কাৰ বাবে এখোজ আগুৱাই দুখোজ পিছুৱাইছে বিৰোধীৰ মিত্ৰতা। অখিল গগৈৰ মতে ভূপেন বৰাক দায়িত্ব দিলে এদিনতে খাটাং হ'ব বিৰোধীৰ ঐক্য মঞ্চ। লুৰিণজ্যোতি গগৈৰ মতে বিজেপিৰ হাতত অস্ত্ৰ তুলি দিব নালাগে কংগ্ৰেছে। পিছে কাক লৈ অসন্তুষ্ট ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ। বিৰোধীৰ ঐক্য মঞ্চৰ ভিলেন কোন, তাক লৈ এতিয়া চলিছে চৰ্চা। বিৰোধীৰ ঐক্য মঞ্চৰ ভিলেন হৈছে সাংসদ ৰকিবুল হুছেইন। ৰকিবুল হুছেইন বিৰোধীৰ মিত্ৰতাত এণ্ট্ৰি মৰাৰ বাবেই এতিয়াও বিৰোধী দলসমূহৰ মিত্ৰতা চূড়ান্ত হোৱা নাই বুলি ৰাজনৈতিক মহলত চলিছে ব্যাপক চৰ্চা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, অসমত পুনৰবাৰ বিজেপি চৰকাৰ। আশাবাদী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ২৬ৰ নিৰ্বাচনৰ পিছত অসমত পুনৰবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি আশাবাদী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। খানাপাৰাত বিশাল জনসভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমত পুনৰ বিজেপি চৰকাৰ আহি আছে। অহা ৫ বছৰ অসমৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। সেয়েহে অহা ৫ বছৰৰ বাবে পুনৰ অসমত ডাবল ইঞ্জিনৰ চৰকাৰ লাগে বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ। অসমত পুনৰ বিজেপি চৰকাৰ হোৱাৰ বাবে সকলো ৰাইজলৈ আহ্বান জনাইছে মোদীয়ে। তৃতীয়বাৰৰ বাবে ত্ৰিগুণ উন্নয়নৰ প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কেৱল ভোট নহয়, হৃদয় জয় কৰক বুলি মন্তব্য কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ডাবল ইঞ্জিন চৰকাৰেই অসমক নতুন গতি দিব বুলি ভাষণ প্ৰধানমন্ত্ৰীগৰাকীৰ। বিজেপিয়ে উন্নয়ন কৰিব। ঘৰে ঘৰে গৈ জনতাৰ আশা শুনিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। সকলো বিজেপি কৰ্মীলৈ এই আহ্বান। প্ৰধানমন্ত্ৰীৰ দাবী, ন প্ৰযুক্তি প্ৰকল্পসমূহে সলনি কৰিব অসমৰ বিকাশৰ ছবি। অসমত পুনৰবাৰ বিজেপি চৰকাৰ হ'ব লাগে বুলি আহ্বান জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অন্য এটা খবৰ, প্ৰধানমন্ত্ৰীৰ অসম আগমনক লৈ এইবাৰ সৰব হৈ পৰিছে বিৰোধী দলসমূহ। ৰাইজৰ দলৰ সভাপতিৰ প্ৰশ্ন, ভাল দিনতহে কিয় আহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমত। বিধায়ক অখিল গগৈয়ে প্ৰশ্ন উত্থাপন কৰিছে। এতিয়া বৰ্তমান সময়ত অসমৰ কোনো ধৰণৰ সমস্যা নাই, সেয়েহে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কেৱল মাত্ৰ ভাল দিনতহে কিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহে। আহিছে আহক, কিন্তু জাতীয় সমস্যাৰ সমাধান কৰি থৈ নাযায় কিয়। প্ৰধানমন্ত্ৰীৰ যোৱাকালি দিনজোৰা অসম ভ্ৰমণক লৈ প্ৰশ্ন উত্থাপন কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও। স্বাভাৱিকভাৱেই বিৰোধীৰ সমালোচনাৰ কঠোৰ প্ৰত্যুত্তৰ আহে বিজেপি ফালৰ পৰাও। আন এটা গুৰুত্বপূৰ্ণ খবৰ,
পুনৰবাৰ কংগ্ৰেছ বিজেপিৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। লখিমপুৰত কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰাত বাধা ভাৰতীয় জনতা পাৰ্টিৰ। লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতাল চৌহদত কংগ্ৰেছ বিজেপি কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিট হতাহতিৰ ঘটনা। পাইজান গো বেক ধ্বনিৰে খেদি অহা বিজেপি কৰ্মীক আৰক্ষীয়ে বাধা দিয়ে যদিও ব্যৰ্থ হয় আৰক্ষী। বিধায়ক মানৱ ডেকাই গুণ্ডাবাহিনীৰ জৰিয়তে কংগ্ৰেছৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই। পুনৰবাৰ গৌৰৱ গগৈৰ নেতৃত্বত যি কংগ্ৰেছৰ যাত্ৰা চলিছিল তাতেই কংগ্ৰেছ আৰু বিজেপিৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় যোৱাকালি লখিমপুৰত। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে দাখিল কৰা আবেদনক লৈ 16 ফেব্ৰুৱাৰী অৰ্থাৎ অহাকালি উচ্চতম ন্যায়ালয়ত হ'ব শুনানি। হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক মন্তব্যক লৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল কেইবাখনো আবেদন আৰু সেই আবেদনসমূহৰ শুনানি অনুষ্ঠিত হ'ব ন্যায়ালয়ত। কাইলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আদালতত অনুষ্ঠিত হ'ব কেইবাখনো গুৰুত্বপূৰ্ণ শুনানি। পৰৱৰ্তী খবৰ, 2019 চনৰ লোকসভা নিৰ্বাচনত 4ৰ পৰা 5,000 ভোটত পৰাজিত হৈছিল কংগ্ৰেছৰ প্ৰাৰ্থী। বিৰোধীক লৈ এবাৰ মন্তব্য কৰিছে বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁইয়ে। সেই কথা আজিও বাস্তৱ। শীঘ্ৰেই আলোচনাত বহি আসন বুজাবুজিৰে বিৰোধীৰ মিত্ৰতা ঠিক কৰা উচিত কংগ্ৰেছ দলে। অসমৰ জাতীয় আকাংক্ষাক লৈ সিমান সচেতন নহয় কংগ্ৰেছ। ৰাইজে জাতীয় আকাংক্ষা পূৰণ হোৱাটো বিচাৰিছে। তাৰ বাবে ভাল নেতৃত্ব পালে অসমীয়াই কংগ্ৰেছক সহযোগ কৰিব। কিন্তু কথাটোক লৈ কংগ্ৰেছ সচেতন নোহোৱাৰ বাবে দলটোৰ প্ৰতি অসমীয়াৰ এতিয়া বিশ্বাস কমি গৈছে। বিৰোধী এক হ'লে ৰাইজৰ লাভ হ'ব। কংগ্ৰেছে কথাবোৰ ভাবি চিন্তি শীঘ্ৰেই আসন বুজাবুজি সম্পূৰ্ণ কৰা উচিত। এইদৰে বিৰোধীৰ মিত্ৰতাৰ সন্দৰ্ভত মন্তব্য কৰিছে বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰংঘৰৰ বাকৰিৰ পৰা সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব খোজা ৰফিকুল ইছলামৰ বিৰুদ্ধে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা, অসম ছাত্ৰ যুৱ সন্মিলন, অসমীয়া যুৱ মঞ্চ আৰু জাতীয় সংগ্ৰামী সেনা অসমৰ শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল। ৰংঘৰৰ সন্মুখত মিয়া যুৱক ৰফিকুল ইছলামৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ। ৰংঘৰৰ সন্মুখত ভিডিঅ' প্ৰস্তুত কৰি খিলঞ্জীয়া লোকক ভাবুকি প্ৰদান কৰিছিল মিয়া যুৱকজনে আৰু সেই ভিডিঅ' সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছিল। ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই এই যুৱকজনৰ বিৰুদ্ধে অসমৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছিল তীব্ৰ প্ৰতিবাদ। অৱশেষত FIR দাখিল কৰা হৈছে। অন্য এটা খবৰ, জাতি মাটি ভেটি আৰু ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ শ্লোগান আওৰোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ আমোলত বিজেপিৰ একাংশ জনপ্ৰতিনিধি কিদৰে বিশাল সম্পত্তিৰ গৰাকী হ'ল। পবিত্ৰ বিধানসভালৈ চাইকেলেৰে আহি চমক সৃষ্টি কৰা বিজেপি বিধায়ক তেৰজ গোৱালাৰ বিশাল সম্পত্তিৰ তালিকাক লৈ দলৰ মজিয়াতেই সৰব চৰ্চা আৰম্ভ হৈছে। বিধায়ক তেৰেজ গোৱালাই কেৱল নিজৰ সমষ্টিত নহয়, ডিব্ৰুগড় তিনিচুকীয়াতো ক্ৰয় কৰিছে কোটি কোটি টকাৰ সম্পত্তি। কিন্তু প্ৰশ্ন হয়, এনে কি যাদুদণ্ডৰ বলত বিধায়ক গোৱালাই বিশাল সম্পত্তিৰ গৰাকী হ'বলৈ সক্ষম হ'ল। বিজেপি বিধায়ক তেৰজ গোৱালাৰ ইটোৰ পিছত সিটো সম্পত্তিৰ তালিকা এতিয়া ৰাজহুৱা হৈ আছে। তাৰ পিছতে এতিয়া বিৰোধী সৰব হৈ পৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে। বিজেপি চৰকাৰৰ দিনত আটাইতকৈ বেছি কেলেংকাৰী হৈছে বুলি মন্তব্য বিৰোধী দলসমূহৰ নেতাসকলৰ। অন্য এটা খবৰ, প্ৰধানমন্ত্ৰীৰ উপস্থিতিত নিৰ্বাচনী ৰণডংকা বজালে ৰাজ্যিক বিজেপিয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিৰোধীৰ বিৰুদ্ধে কৰিলে তীক্ষ্ণ বাক্যবান। অসমক বিপৰ্যয়লৈ ঠেলি দিয়া বুলি কংগ্ৰেছক সমালোচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ অসমৰ তিনিওজন নেতা। বিজেপিৰ চৰকাৰ গঠন হ'লে কি কৰিব তাৰো তালিকা প্ৰকাশ কৰিছে বিজেপি দলে। পৰৱৰ্তী খবৰ, হিতাধিকাৰীক সন্তুষ্টিয়েই প্ৰধান লক্ষ্য হৈ পৰিছে ৰাজনৈতিক দলসমূহৰ। হিতাধিকাৰীক সন্তুষ্টিৰে নিৰ্বাচন জয়ৰ অংক দেশৰ নেতা মন্ত্ৰীসকলৰ। 12 ৰাজ্যত 12.8 কোটি মহিলালৈ বছৰি 1.9 লাখ কোটি টকা প্ৰদান কৰা হৈছে। অসমত 2024-25 বিত্তীয় বৰ্ষত 31% বৃদ্ধি পুঁজিৰ আবণ্টন।
নিৰ্বাচন জিকিবলৈ যেন কেৱলমাত্ৰ এতিয়া হিতাধিকাৰীক সন্তুষ্ট কৰাই একমাত্ৰ লক্ষ্য হৈ পৰিছে ৰাজনৈতিক দলসমূহৰ, বিশেষকৈ বিজেপি শাসিত ৰাজ্যসমূহত এই প্ৰচলন দেখিবলৈ পোৱা যায়। আৰু ঠিক একেদৰে অসমতো এইবাৰ হিতাধিকাৰীসকলক মন জয়ী কৰাই নিৰ্বাচন জয় কৰাৰ লক্ষ্য বান্ধি লৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অন্য এটা খবৰ, ডাবল ইঞ্জিনৰ চৰকাৰৰ বাবে অসমক পুনৰ 5 বছৰ লাগে নৰেন্দ্ৰ মোদীক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণক লৈ এতিয়া সৰব ৰাজ্যৰ বিৰোধী দলসমূহ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো লাগে আৰু 5 বছৰ। কিয় প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক 5 বছৰ লাগে বুলি প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে। 10 বছৰ অসমত ৰাজত্ব চলাই কিয় এটাও সমস্যা সমাধান কৰিব নোৱাৰিলে আৰু 5 বছৰ কিয় লাগে হিমন্ত বিশ্ব শৰ্মাক? হিমন্ত বিশ্ব শৰ্মাই কৈছিল আৰু মাত্ৰ 5 বছৰ দিয়ক, অসমৰ পৰা সকলো সমস্যা নাইকিয়া কৰি দিম, বাংলাদেশীৰ সমস্যাও নাইকিয়া কৰি দিম বুলি প্ৰতিশ্ৰুতি। হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যৰ পিছতেই বিৰোধীৰ প্ৰশ্ন, 10 বছৰত কিমানজন বাংলাদেশী খেদিলে তাৰ তালিকা প্ৰকাশ কৰক। এনেই মিছা প্ৰতিশ্ৰুতি দি ৰাইজক বুৰ্বক বুলি আপোনালোকে নাভাবিব। এইদৰে হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণক লৈ সৰব হৈ পৰিছে ৰাজ্যৰ বিৰোধী দলসমূহ। পৰৱৰ্তী খবৰ, অসম বিজেপিয়ে বিয়পাইছে ঘৃণা। অসম বিজেপিৰ IT চেলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। এজাহাৰ দাখিল কৰ্ণাটক যুৱ কংগ্ৰেছৰ। এবাৰ অসম বিজেপিৰ IT চেলৰ বিৰুদ্ধে বহিৰাজ্যত এজাহাৰ। বিজেপিৰ ছ'চিয়েল মিডিয়া পেজৰ বিৰুদ্ধে FIR দাখিল কৰা হৈছে। কৰ্ণাটকত যুৱ কংগ্ৰেছে দাখিল কৰিছে এজাহাৰ অসম বিজেপিৰ IT চেলসকলৰ বিৰুদ্ধে। সামাজিক মাধ্যমত অসম বিজেপিয়ে ঘৃণা বিয়পোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। বাংগালুৰুৰ হাইগ্ৰাউণ্ড আৰক্ষী থানাত বিজেপিৰ IT চেলৰ বিৰুদ্ধে এই FIR দাখিল কৰা হৈছে। অসম বিজেপিৰ IT চেলে সাম্প্ৰদায়িক পৰিৱেশ বিনষ্ট কৰিছে। বিজেপিয়ে আপলোড কৰা এটা ভিডিঅ'ক লৈ সমগ্ৰ ভাৰতজুৰি হৈছিল তীব্ৰ বিতৰ্ক আৰু সেই বিতৰ্কৰ পিছতেই ভাৰতৰ প্ৰত্যেকখন ৰাজ্যতেই বিজেপি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে FIR দাখিল কৰা হৈছিল। এইবাৰ বিজেপিৰ IT চেলৰ বিৰুদ্ধে বহিৰাজ্যত এজাহাৰ দাখিল। আন এটা গুৰুত্বপূৰ্ণ খবৰ, T20 বিশ্বকাপৰ আজি হৈছে হাই ভল্টেজ খেল। চিৰবৈৰী পাকিস্তান ভাৰ্চেছ ভাৰতীয় ক্ৰিকেট টীমৰ মাজত আজি অনুষ্ঠিত হ'ব ICC T20 ৱৰ্ল্ড কাপৰ হাই ভল্টেজ মেচ। দৰ্শকসকলৰ মাজত এতিয়া ব্যাপক উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে ভাৰত পাকিস্তানৰ মহাৰণক লৈ। আজি সন্ধিয়া 7 বজাৰ লগে লগে আৰম্ভ হ'ব এই ক্ৰিকেটৰ মহাৰণ। দেশবাসী ৰৈ আছে চিৰবৈৰী পাকিস্তানৰ সৈতে ভাৰতীয় ক্ৰিকেট টীমৰ খেল চাবলৈ। ইতিমধ্যেই গ্ৰুপ A দুয়োখন দেশে 4 পইণ্টকৈ সংগ্ৰহ কৰিছে। T20 বিশ্বকাপত আজি ভাৰত পাকিস্তানৰ মহাৰণ। শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত হ'ব বহু প্ৰত্যাশিত ভাৰত আৰু পাকিস্তানৰ মাজত এই হাই ভল্টেজ ৱৰ্ল্ড কাপৰ খেল। ICC T20 ৱৰ্ল্ড কাপৰ আজি হৈছে হাই ভল্টেজ খেল টিম ইণ্ডিয়া ভাৰ্চেছ পাকিস্তান। সকলো দৰ্শকৰ মাজত এতিয়া ব্যাপক উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে আজিৰ এই খেলক লৈ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, GMCHত লাজ লগা কাণ্ড। অধ্যক্ষৰ বিৰুদ্ধে মহিলাক আতিশায্যৰ অভিযোগ উত্থাপন কৰা হৈছে। পুনৰ বিতৰ্কত সোমাই পৰিছে GMCHৰ পুনৰবাৰ লাজ লগা কাণ্ড ভাইৰেল হৈ পৰিছে। গুৱাহাটী মেডিকেল কলেজত আন এক চাঞ্চল্যকৰ ঘটনা। অধ্যক্ষ ডক্টৰ অচ্যুত বৈশ্যৰ বিৰুদ্ধে অভিযোগ। GMCHৰ মহিলা চিকিৎসকে তুলিলে নিৰ্যাতনৰ অভিযোগ। GMCHৰ গুৰুত্বপূৰ্ণ বিভাগৰ HOD আছিল মহিলাগৰাকী। অধ্যক্ষৰ বিৰুদ্ধে আপত্তিজনক মেছেজ আৰু অশ্লীল ইংগিত দিয়াৰ অভিযোগ। ঘৰত অকলে থকাৰ সময়ত অধ্যক্ষক মাতিবলৈ কৈ মেছেজত অধ্যক্ষৰ আহ্বান প্ৰত্যাখ্যান কৰাৰ বাবে HOD পদু কৰ্তনৰ ভাবুকি। অধ্যক্ষৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখি কোনো ধৰণৰ ৰিজাল্ট পোৱা নাই। পুনৰবাৰ বিতৰ্কত সোমাই পৰিছে GMCHৰ অধ্যক্ষৰ এই লাজ লগা কাণ্ডক লৈ এতিয়া আৰম্ভ হৈছে ব্যাপক বিতৰ্ক। অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী। পৰৱৰ্তী খবৰ, ভয়ংকৰ মেট্ৰিক পৰীক্ষাৰ্থীক আক্ৰমণ 3 দুৰ্বৃত্তৰ। ভয়ংকৰ ঘটনা সংঘটিত হৈছে অসমত। মেট্ৰিক পৰীক্ষাৰ্থীৰ সৈতে ৰাজ্যত শিহৰণকাৰী ঘটনা সংঘটিত হৈছে। দুৰ্বৃত্তৰ আক্ৰমণৰ বলি মেট্ৰিক পৰীক্ষাৰ্থী। ঘৰত অকলশৰে থকা মেট্ৰিক পৰীক্ষাৰ্থীক আক্ৰমণ। 3 দুৰ্বৃত্তই ঘৰতে থকা মেট্ৰিক পৰীক্ষাৰ্থীক কৰে আক্ৰমণ। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত 17 বছৰীয়া ছাত্ৰীগৰাকী।
চেতনহীন অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে ছাত্ৰীগৰাকীক শিৱসাগৰৰ পৰা উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ। ঘটনা সংঘটিত কৰা দুৰ্বৃত্তক বিচাৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। তদন্ত অব্যাহত আছে গৌৰীসাগৰ আৰক্ষীৰ। শিৱসাগৰৰ গৌৰীসাগৰত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এবাৰ দুৰ্বৃত্তৰ টাৰ্গেট হৈ পৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী। এটা জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে। অনিৰ্দিষ্ট কাললৈ অসমত অৱৰোধ হ'ব ৰেল। এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। আজিৰে পৰা স্তব্ধ হ'ব ৰেল সেৱা অসমত। 15 ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰে পৰা হ'ব কাৰ্যকৰী। অসমত প্ৰৱেশ কৰিব নোৱাৰিব বহিৰাজ্যৰ ট্ৰেইন। আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ ৰেলপথ অৱৰোধ। বিজেপি চৰকাৰৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত। পৃথক কমতাপুৰৰ দাবীত কঁপি উঠিব নামনি অসম। অসমত প্ৰৱেশ কৰিব নোৱাৰিব বহিৰাজ্যৰ ট্ৰেইন। শান্তি আলোচনা সম্পূৰ্ণ নহ'লে 26ত বিজেপিক ভোট নিদিয়াৰ হুংকাৰ। অসম পশ্চিমবংগৰ 80খন বিধানসভাত বিজেপিক দিয়া হ'ব প্ৰতিউত্তৰ। প্ৰতিশ্ৰুতি দি পূৰণ নকৰাৰ বাবে ঘোষণা আন্দোলনৰ কাৰ্যসূচী। কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ ৰেল অৱৰোধ কাৰ্যসূচী ঘোষণা। আজি 15 ফেব্ৰুৱাৰী। আজিৰে পৰা স্তব্ধ হৈ পৰিব ৰেল সেৱা। অসমত প্ৰৱেশ কৰিব নোৱাৰিব বহিৰাজ্যৰ এখনো ৰেল। এইদৰে হুংকাৰ প্ৰদান কৰা হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে।